জলজলি প্ৰেছ ক্লাবৰ নৱগঠিত কমিটিৰ শপত গ্ৰহণ অনুষ্ঠান শুক্ৰবাৰে অনুষ্ঠিত হয় বাগমাৰা চৰ বজাৰ কমিটিৰ কাৰ্যালয় প্ৰাংগণত। নৱগঠিত ক্লাবৰ সভাপতি মহম্মদ ইনামুল হকৰ পৌৰোহিত্যত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গোৱালপাৰা প্ৰেছ ক্লাবৰ সভাপতি আব্দুৰ ৰৌফ। লগতে উপস্থিত থাকে গোৱালপাৰাৰ টাইমেটৰ সাংবাদিক মঞ্জুৰ ইছলাম ভূঞা, অৱসৰপ্ৰাপ্ত শিক্ষক তৈয়ব আলী শ্বেখ, জাফৰ আলী আহমেদ, জাফৰ আলী খান, বাগমাৰা চৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰবক্তা জমছেৰ আলী আহমেদ, জাকিৰ হুছেইন, শিক্ষক আৰফান আলী আহমেদ, আলহাজ আব্দুছ ছামাদ, বাগমাৰা চৰ বজাৰ কমিটিৰ সভাপতি শুকুৰ আলী, লগতে জিন্না ৰেজ্জাকুল আলম, আব্বাছ আলী, মিজানুৰ ৰহমান, ৰফিকুল ইছলামকে ধৰি সমাজৰ গণ্যমান্য ব্যক্তিসকল। নৱগঠিত ক্লাবৰ সভাপতি মহম্মদ ইনামুল হক, উপসভাপতি নুৰজামাল হুছেইন সম্পাদক, আব্দুৰ ৰহিম আলোচনী সম্পাদক, শাহিনুৰ ৰহমান কাৰ্যালয় সম্পাদক, চাবান আলীকে ধৰি সকলো সদস্যক শপত বাক্য পাঠ কৰোৱাই গোৱালপাৰা প্ৰেছ ক্লাবৰ সভাপতি আব্দুৰ ৰৌফে। মুখ্য অতিথি হিচাপে উপস্থিত থাকি আব্দুৰ ৰৌফে কয় যে ক্লাবৰ প্ৰতিজন সদস্যই সদায় সত্য পথত থাকি বৃহৎ অঞ্চলৰ জ্বলন্ত সমস্যাবোৰ চৰকাৰ তথা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাকৈ উত্থাপন কৰাৰ আশা ব্যক্ত কৰে। হয়, আজি আমি দক্ষিণ বৰপেটাৰ চেঙা সমষ্টিৰ বাগমাৰা, পাটনামাটি, ধৰ্মপুৰ, উজুৰেশ্বৰ, কদমতলা, ৰামাপাৰা আৰু পূব গোৱালপাৰা সমষ্টিৰ চিমলিতলা, চুতাৰপাৰা, দলগুমা, লগতে মাটিয়াকে ধৰি বিভিন্ন অঞ্চলৰ সামৰি কেইজনমান উদ্যমী যুৱকে আমি কিছুদিন আগত জলজলি প্ৰেছ ক্লাব নামেৰে একটা প্ৰেছ ক্লাব খুলিছিলোঁ। আজি এই প্ৰেছ ক্লাবৰ শপত গ্ৰহণ অনুষ্ঠান আছিল আৰু সেই শপত গ্ৰহণ অনুষ্ঠানত আমি প্ৰত্যেকজন সংবাদকৰ্মীয়ে উপস্থিত থাকি এই অঞ্চলখিনিত বিভিন্ন সমস্যা চৰকাৰ তথা প্ৰশাসনৰ দৃষ্টিগোচৰ হোৱাকৈ বাতৰি সম্প্ৰচাৰ কৰি নিষ্ঠা আৰু সততাৰে কাম কৰি যোৱাৰ সংকল্প লওঁ। আৰু এই অনুষ্ঠানত আমি আমন্ত্ৰণ কৰি অনা গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ সভাপতি সন্মানীয় আব্দুৰ ৰৌফ ডাঙৰীয়াক, তেখেতে আমাক শপত বাক্য পাঠ কৰায় আৰু আমি সকলোৱে শপত গ্ৰহণ কৰোঁ। আমার এটা চর অঞ্চলের যুবকের একটা বহুত দিনের আশা আছিল যে আমার একটা প্রেস ক্লাব খুলিব লাগে। সেইটো আশা আজি আমার পূরণ হল। আমার এই চর অঞ্চলত বহুতো সমস্যা আছে, যিবোৰ সমস্যা আমি দাঙি ধৰিব নোৱাৰোঁ। আমাৰ ইয়াত এনেকুৱা সাংবাদিক নাই, তেনেকুৱা কোনো প্ৰেছ ক্লাব নাই, যাৰ জৰিয়তে আমি যিবোৰ সমস্যা আমাৰ চৰ অঞ্চলত আজিও জৰ্জৰিত হৈ আছে এইবোৰ সমস্যা দাঙি ধৰাৰ কোনো আমি বিশেষ ৰাস্তা নাপাওঁ। সেইটোভাৱে আমি কেইজনমান উদীয়মান যুৱকে আমাৰ মই মুৰব্বীৰ সহায় সহযোগিতা লৈ আমি আজি এটা জলজলি প্ৰেছ ক্লাব নামৰ এটা ক্লাবৰ শুভ উদ্বোধন কৰিলোঁ আৰু সকলোৰে পৰা আশাবাদী যাতে সকলোৱে আমাৰ এই প্ৰেছ ক্লাবটো আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত সকলোৱে সহায় সহযোগিতা কৰে। বাগমাৰা চৰৰ পৰা নুৰজামাল হুছেইনৰ ৰিপৰ্ট, অসম টুডে।